আপুনি বাৰু জানেনে যে পৃথিৱীৰ সকলোতকৈ বিষাক্ত পদাৰ্থবিধৰ নামটো কি? পৃথিৱীৰ সকলোতকৈ বিষাক্ত পদাৰ্থবিধৰ নাম হৈছে পলিনিয়াম। এই পলিনিয়াম ইমানেই বেছি বিষাক্ত যে এই পলিনিয়ামৰ 1 গ্ৰামেই 5 কোটি মানুহৰ মৃত্যু ঘটাব পাৰে। বিখ্যাত পদাৰ্থ বিজ্ঞানী আৰু ৰসায়ন বিজ্ঞানী মেৰী কিউৰী আৰু পেৰী কিউৰীয়ে 1898 চনত এই পদাৰ্থবিধ আৱিষ্কাৰ কৰিছিল। পৃথিৱীৰ বিষাক্ত পদাৰ্থৰ ভিতৰত চাইনাইটো হৈছে অতি বেছি বিষাক্ত পদাৰ্থ, কিন্তু এই পলিনিয়াম চাইনাইটতকৈও লাখ গুণ বেছি বিষাক্ত। মেৰী কিউৰীয়ে এই পদাৰ্থবিধৰ নাম নিজৰ দেশ পোলেণ্ডৰ নামত পলিনিয়াম ৰাখিছিল। আৰু ইয়ে হৈছে পৃথিৱীৰ সকলোতকৈ বিষাক্ত পদাৰ্থ। গোবৰুৱাৰ দৰে এটা পোকৰ মূল্য কিমান হ'ব পাৰে বাৰু? ষ্টেক বিটল নামৰ এবিধ পোক আছে, দেখিবলৈ ঠিক গোবৰুৱাটোৰ দৰে। আৰু এই পোকটো হৈছে পৃথিৱীৰ সকলোতকৈ দামী পোক। এই পোকটোৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় 60 লাখৰ পৰা 65 লাখ টকা হয়। কি আচৰিত কথা আপুনি ভাবক। অৰ্থাৎ দেখিবলৈ গোবৰুৱাটোৰ দৰে এটা সৰু পোকৰ মূল্য 60ৰ পৰা 65 লাখ টকা। এই ষ্টেক বিটল নামৰ পোকটোৰ মেল পোকটোৰ মূৰত হৰিণৰ শিঙৰ দৰে দুটা মজবুত হাতোৰা থাকে। আৰু ই বেছিভাগ সেমেকা আৰু গৰম জেগাত থাকে। পুৰণি গছ বা পুৰণি পচি যোৱা কাঠ আদিত এই পোকটো পোৱা যায়। এই ষ্টেক বিটল নামৰ পোকটোৰ কিছুমান প্ৰজাতি বহুত বেছি দুৰ্লভ আৰু পাৰম্পৰিকভাৱে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। সেইবাবেই এই পোকটো হৈছে পৃথিৱীৰ সকলোতকৈ দামী পোক।